মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বিশিষ্ট সুৰকাৰ জেপি দাসৰ কণ্ঠত মোৰ মিনতি তৰা হয় যদি সাংস্কৃতিক মিৰ্জাৰ উদ্যোগত যোৱা অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি আপ্লুত হ'ল সংগীত শিল্পীগৰাকী 7 জুলাই 2025 ইং তাৰিখৰ পৰা সাংস্কৃতিক মিৰ্জাৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিলে দক্ষিণ কামৰূপৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ সহযোগত আজি 19 জুলাই 2025 ইং তাৰিখ শনিবাৰে অনুষ্ঠিত কৰা হ'ল উক্ত কৰ্মশালাৰ সামৰণি অনুষ্ঠান উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ স্বনামধন্য সংগীত শিল্পী জেপি দাস দেৱলৈ শ্ৰদ্ধা জনাই জেপি দাসৰ সুৰৰ ৰোমন্থন শীৰ্ষক এটি অনুষ্ঠানৰো আয়োজন কৰা হয় অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলক প্ৰধানতঃ বৰগীত বনগীত কামৰূপীয়া লোকগীত পাশ্চাত্য সংগীত আৰু বাঁহী বাদনৰ প্ৰশিক্ষণ দিয়ে বহু কেইগৰাকী অভিজ্ঞ প্ৰশিক্ষকে প্ৰথম বছৰ নামটোৱে ভাল সংস্কৃত মিৰ্জা হয় এটা উপাধি থকা মিৰ্জাটো উপাধি হ'ল হয় সংস্কৃত উপাধি মিৰ্জা আজিৰ পৰা এতিয়া ইমান ধুনীয়াকৈ পাইছে এই অঞ্চলত মিৰ্জাত অকণ সংগীতৰ হেৰি জোৰ আছে কলাবাৰী আছে বা আজৰাও আছে হয় তাতকৈ ইয়াত মিউজিকটো বেছি বুলি দেখিছোঁ মই বেছি আছে মানুহখিনি ল'ৰা ছোৱালীখিনি বহুত ল'ৰা ছোৱালী গাইছে আৰু শেষৰ পিনে মোৰ নামত মানে মোৰ গানৰ ল'ৰা ছোৱালীয়ে গাব হয় ভাল লাগিব চাই আৰু কি ক'ম মই ছাৰ আপোনাৰ গানৰ আধাৰত আজি এটা অনুষ্ঠান হয় গতিকে এই সময়ত যদি অকণমান আপোনাৰ মুখৰ পৰা গান শুনি ভাল লাগে এটা গানৰ দুটা কলি যদি আপোনাৰ মুখেৰে আপোনাৰ মুখেৰে এটা গানৰ দুটা কলি দুটা গানৰ এটা কলি আপোনাৰ ইচ্ছা ছাৰ মই জয়ন্ত হাজৰিকাৰ গোৱা গান এটাই গাব পাৰিছোঁ হয় কাৰণ সেই গানটো মোৰ প্ৰথম সুৰকাৰ হিচাপে খোজ দিছে মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ মোৰ এই গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰ'ব মোক মানুহে মনত প্ৰায় থাকে মই বয়স এতিয়া 80 বছৰ হৈছে ইমান দিন থাকো নাজানো আপোনাৰ কিবা যেতিয়া 10 বছৰ আজি বহুত কাম নৱপ্ৰজন্মক আপুনি কি ক'ব গানটো শেষ নহয় গান নৱপ্ৰজন্মৰ পিছত যিটো প্ৰজন্ম আহিব সেইটো গানেই গাব গানত 12টা স্বৰ আছে ক'বলৈ একো নাই গান মাতবিলাক বৰ ধুনীয়া ল'ৰা ছোৱালী অলপ কথা গানৰ কথাবিলাক থাকি যোৱাটো যদি লিখে আগৰ গানবিলাক কিয় থাকি গৈছে কথা ভাল এতিয়া ল'ৰা ছোৱালী মানে গান ভাল গায় আৰু নিজে লিখে যে লিখিবলৈ নিজে লিখে নিজে কৰিব নিজে গায় তিনিটা বস্তু এটা মানুহে কৰিব নাপায় নহয় নোৱাৰে এইবিলাক আচলতে এটা সপোন মানে মনত পুহি ৰখা সপোন এটাকে বাস্তৱত কৰিবলৈ চেষ্টা এটা কৰা হৈছে নতুন জেনেৰেশ্যনক লৈ পেলাই আৰু আমাৰ সাংস্কৃতিক আমি যোৱা বছৰ আমি এনুৱেল কনচাৰ্ট কৰিছিলোঁ এই গৰমৰ বন্ধত এই মানে শিশুসকলক বিশেষকৈ সাংগীতিকভাৱে আগুৱাই নিবলৈ বিভিন্ন জনাৰৰ সংগীত মানে বৰগীত লোকগীত বনগীত নাও খেলৰ গীত তাৰপাছত ইনষ্ট্ৰুমেণ্টেল ফ্লুট তাৰপাছত আপোনাৰ ৱেষ্টাৰ্ণ ভোকেল বেলেগ বেলেগ জনাৰৰ এটা কিন্তু কম একদম কম এদিনৰ অনুষ্ঠান কিন্তু ইহঁতক আৰু ইয়াতে শিকাৰ পিছত পাৰফৰ্মটো কৰিব লাগিব ন অকল শিকি থৈ নহ'ব এই পাৰফৰ্মৰ কাৰণে এখন মঞ্চ শেষৰ দিনাখন মানে আজি শেষ হিচাপত আৰু অন্তিম সামৰণি অনুষ্ঠান আৰু লগতে আমাৰ ছাৰো আছে ছাৰ আমাৰ আচলতে এটা বহুত দিনৰ সপোন আছিলে আমাৰ জেপি দাক লৈ পেলাই জেপি দাস ছাৰো মানে যিখিনি তেওঁ গ্ৰেট কম্প'জাৰ ইমান ধুনীয়া ধুনীয়া গান দি থৈছে তেওঁৰ সেই কম্প'জিশ্যনখিনিক বা তেওঁ সন্মুখত ৰাখি পেলাই এটা এনেকুৱা অনুষ্ঠান কৰাৰ সপোন আছিলে তো সেই ভাবিলোঁ এটা এৰেঞ্জমেণ্ট যিহেতু কৰিছোঁ এই লগতে আমি সামৰি পেলাই তেখেতকো মাতোঁ তেওঁ বিৰাট এক্সাইটেড হৈ আছে আহিছে তেওঁ ভাল পাইছে আৰু
অনুষ্ঠানটো এতিয়া আমাৰ মোটামুটি আৰম্ভ হৈছে এই গোটেইকেইদিনৰ যিখিনি অনুষ্ঠানৰ দিনকেইটা গোটেইকেইদিনৰ ভিতৰত কিমানমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ আমাৰ ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিছে 48 জন টোটেল আৰু গোটেই দক্ষিণ কামৰূপ 48 জনে বেলেগ বেলেগ কেটেগৰীত মিলাই পেলাই আৰু বাকী আমাৰ স্কুলৰ ষ্টুডেণ্টবিলাক আছে তেওঁলোকৰ প্ৰশিক্ষাৰ্থী আছিলে আমাৰ বৰগীতৰ প্ৰশিক্ষাৰ্থী আছিলে পবিন্দ্ৰ পাটোৱাৰী আৰু সৰ্বেশ্বৰ কলিতা প্ৰশিক্ষক আৰু আমাৰ অঞ্চলৰ প্ৰসিদ্ধ লোকগীত সম্ৰাট বুলিয়ে ক'ব পাৰোঁ বংশীধৰ দাসদেৱে লোকগীত শিকাইছে তেওঁলোকক আৰু ডক্টৰ নৰেন দাসে তেওঁ বনগীত হেৰিৰ লগত জড়িত তেওঁ এটা বনগীত শিকাইছে আৰু ছয়গাঁৱৰ সুকুমাৰ মেধি তেওঁতো জানে আৰু চবেই জানে তেওঁ মানে নাও খেলৰ গীতৰ ওপৰত তেওঁ অধ্যয়ন কৰিছে তেওঁ এটা ধুনীয়াকৈ শিকাই ইয়াত পাৰফৰ্মো কৰাইছে তেওঁলোকক এইখিনি তাৰপিছত ৱেষ্টাৰ্ণ ভোকেলৰ কাৰণে আছিলে কুইন হাজৰিকা বুলি তেখেত বহুতে ছিনিয়ৰ হয় বহুত দখল আছে সেই বিষয়টোত তেওঁ আহি 4 দিনকৈ প্ৰশিক্ষণ দিছে বিৰাট এনজয় কৰিছে যিখিনি ছাত্ৰ ছাত্ৰী আহিছে কিছুমান ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ উৎসাহ লৈ পেলাই আহে আৰু কিছুমানে কিন্তু পেৰেণ্টছৰ এইবিলাক বস্তু আপোনালোকে দেখিছে আমি দেখিছোঁ আৰু আমি বিচাৰোঁ কি আমি অবজাৰ্ভ কৰোঁ কোনে পেৰেণ্টছৰ তাগিদাত আহিছে কোনে স্পণ্টেনিয়াছ নিজে আহিছে আৰু পেৰেণ্টছৰ তাগিদাত আহিলেও তাৰমানে সেইটো এটা যে মন নাছিলে কৰি আহি যায় মনোযোগটো তাৰমানে আল্টিমেটলি এটা পৰিৱেশ পোৱাৰ লগে লগে সেই মন নোযোৱা মানুহজনৰ মন যোৱা হৈ যায় আৰু এই গোটেই প্ৰক্ৰিয়াত ইমান দিনৰ ৱৰ্কশ্বপত আপোনালোকে কিবা এটা পৰ্যবেক্ষণ কৰিছে যে এইজন সঁচাকৈ এটা ভাল পাৰফৰ্মেঞ্চ কৰিছে বা ভাল হ'ব আছে বহুকেইজন ওলাইছে আগুৱাই নিয়াৰ মানে আমিতো সদায় আছো তেওঁলোকক এতিয়া আমি বাকীখিনি বিষয়ে আমাৰ ইয়াতে এভেইলেবল আছে মানে বৰগীত বনগীত লোকগীত এইবিলাক এভেইলেবল আছে মাহে এভেইলেবল আছে কিন্তু বিশেষকৈ ৱেষ্টাৰ্ণ ভোকেলৰ ক্ষেত্ৰত ৱেষ্টাৰ্ণ ভোকেলৰ কোৰ্চটো আমাৰ ইয়াত ক'তো নাই আৰু তেখেতে ইমান ভাল পাইছে ল'ৰা ছোৱালীখিনি ইমান তৎক্ষণাত পিক আপ কৰে গতিকে তেওঁ কৈছে যে কোনোবাই যদি কণ্টিনিউ কৰিব খোজে এই কৰ্মশালাটোৰ পিছত যে ৰেগুলাৰলি তেওঁ আহিব গুৱাহাটীৰ পৰা তেওঁ ৰেগুলাৰলি উইকলি এদিন আহিব আৰু সেইটো এটা বিশেষ বাৰ্তা তাৰমানে যে আৰু কেইজন মানে কণ্টিনিউ কৰিব সেইটো মানে সেই বিষয়টো অলপ আগুৱাই নিয়াৰ ইচ্ছা আছে বাকীখিনি বাৰু আমাৰ আছে আৰু আমাৰ এটা উদ্দেশ্য আছিল ৱেষ্টাৰ্ণ বুলি কোৱাৰ লগে লগে এটা সাধাৰণতে যিটো এটা ইমপ্ৰেশ্যন মানুহৰ আহে আমি ৱেষ্টাৰ্ণটো এটা ডাঙৰ এখন সাগৰটো ইণ্ডিয়ানৰ দৰে ঠিক তেনেকৈ ৱেষ্টাৰ্ণৰ পদ্ধতিগত যিটো আমাৰ এটা গ্ৰামাৰযুক্ত এটা কথা সেইটোত যে চিনাকি এখন ৱৰ্কশ্বপে একেদিনাই যে চব কৰি দিব তেখেতে ইমান ধুনীয়াকৈ 4-5 দিনত এই গ্ৰামাৰযুক্ত ৱেষ্টাৰ্ণ মানে মিউজিকৰ ভেটিটো কেনেকুৱা ধৰণৰ লেচনছবিলাকো তেওঁলোকে প্ৰদত্ত কৰিছে কৰাৰ ফলত আমাৰ মাজত কিন্তু 2-এগৰাকী তেনেকুৱা ধৰণৰ চিনাক্ত কৰিছে তেখেতে মানে ভিতৰত পটেঞ্চিয়েলিটিছ থকা আৰু সেইটো চিনাক্ত কৰাৰ কাৰণে সাংস্কৃতিক প্ৰয়াস আছে আমি ভাবোঁ এইখিনি সফল হৈছে অব্যাহত থাকিব আৰু জে পি দাসৰ কথাটো হ'ল জে পি দাসক লৈ আমি উদযাপন কৰিব লৈছোঁ কাৰণ জে পি দাসক আপোনালোকে জানে গানো গায় কিন্তু জে পি দাসে অসমৰ এনেকুৱা ধৰণৰ সংগীতজ্ঞ নাই আধুনিক গীতৰ সুগম সংগীতৰ চবেই প্ৰায় জে পি দাসৰ সুৰৰ গান গাইছে গতিকে সুৰকাৰ এজনক কেনেকৈনো আমি ল'ম আমি হৃদয়ৰ পৰা আমি খেলা কৰিম আমি উদযাপন কৰিম সেইটোহে প্ৰয়াস সাংস্কৃতিক আমি বহুত আলোচনা কৰিছিলোঁ ধন্যবাদ জনাইছোঁ আপোনালোকে এনজয় কৰিব উপভোগ কৰিব News Desk Report, Prato Time, Digital